Hello dear students, welcome back to our channel. আৰু আজি আমি এটা নতুন পদ্ধতি শিকিম দ্বিঘাত সমীকরণ সলভ করার বা সমাধান করার। ইতিমধ্যে আমি উৎপাদক বিশ্লেষণ পদ্ধতি বা উৎপাদকীকরণ পদ্ধতি শিকিছো আৰু আজি আমি পূর্ণবর্গীকরণ পদ্ধতিৰে মূল উলিওৱা শিকিম। তো পূর্ণবর্গীকরণ পদ্ধতিৰে মই আগতে যেটো সাধারণ রূপ ax² + bx plus c equal 0 যত a not equal 0 a 0 হব নোৱাৰে এটো দ্বিঘাত সমীকৰণৰ সাধাৰণ ৰূপ ইয়াৰ মূল উলিয়াই দেখুৱাম। তো পূৰ্ণবৰ্গীকৰণ পদ্ধতি মোটামুটি সাধাৰণতে দুই ধৰণে কৰা হয়, এটা হল শ্রীধর আচার্য পদ্ধতি আৰু এটা সাধাৰণ পদ্ধতি। তো প্ৰথমতে মই শ্রীধর আচার্য পদ্ধতিৰে কৰিছো। এটো কি পদ্ধতিৰে কৰিম? শ্রীধর আচার্য সাইডত লিখি দিছো, শ্রীধর আচার্যৰ পদ্ধতি। ইয়ার মূল উলিয়াম আমি। তো এই পদ্ধতি মতে কেনেকৈ কৰা হয়, ax² + bx ইকুৱেল c টু সেইফালে গলে নেগেটিভ c হ'ব। তো তাৰ পিছত x² এর সহগ, x² এর সহগ আছে এই ক্ষেত্ৰত 1, 1 এর 4 গুণ মানে কি 4a। তো 4a দিয়ে আমি গোটেইখিনি টাৰ্মক পূৰণ কৰিম। ইয়াকো দিছো, তাৰ পিছত ইয়াতো 4a * bx দিছো, এইফালেও 4a * নেগেটিভ c হ'ব। ইয়াৰ পৰা 4a² x² পাই গলো। ইয়াতে আমাৰ আহি গল 4abx, এইফালে -4ac হৈ গল। তো ইয়াত আমি 2ax² লিখিব পাৰো। 2 এর বর্গ 4 a এর স্কয়ার x²। তো ইয়াত আমি কি কৰিব লাগিব, a + b² নাইবা a - b² বনাব লাগিব। তো এটো হৈ গল আমাৰ a², তার মাজত কি থাকিব, প্লাস আছে, প্লাস 2ab থাকিব। তো 2 * a মানে তো আমি পাইয়ে গৈছো 2ax a। এতে b কি হ'ব, আমি কেনেকৈ গম পাম? 2 × 2 = 4, এই 4 গৈছে, a গৈছে, x গৈছে, তার মানে b2 b হ'ব ইয়াত, তার মানে * b। ইয়াত b মানে ba। আৰু a + b² সূত্র কি লাগে, a² + 2 * a * b + b² এটা লাগে, কিন্তু ইয়াত +b² বলা বস্তু নাই। তো গতিকে আমি এটো নিজে এড কৰি দিম। তো এড কৰি এইফালে যেহেতু দিছো, আগৰ পৰা নাছিল, এইফালেও দিব লাগিব, দিলো। আৰু আগৰ পৰাই আছিল -4ac। তো এটো এতিয়া ফৰ্মুলাত পৰি গল a², এটো b, a² + 2 * a * b + b², তার মানে a + b²। তো ইয়াত a মানে টুৱাইস ax আৰু b মানে ba। ইয়াৰ স্কয়ার কৰিলে এইফালে আমাৰ আহি যায় b² - 4ac। তো ইয়াৰ পৰা এইটো স্কয়ার তুলি দিলে 2ax + b ইকুৱেল প্লাস অর মাইনাস √ b² - 4ac। স্কয়ার দিলে প্লাস মাইনাস ভয়। ইয়ার কারণ হল, যেনিবা একটা এক্সাম্পল লৈ দেখুৱাই দি আছো। 16 আছে, 16 এর বর্গমূল কি পাওয়া যায়, মানে 4 × 4 মানে 4² কি হয় 16। তো ইয়াৰ পৰা কি বুজিব পৰা গল যে √16 কিমান হ'ব 4। কিন্তু বেলেগ ধৰণে যদি ভাবো -4 × -4 তথাপিও কি হয় 16, তাৰ মানে 16 এর বর্গমূল -4 হ'ব পাৰে। তো সেই গতিকে ৰুট বহিলে প্লাস মাইনাস দিব লাগে, মানে প্লাস ভ্যালুটোও হ'ব আৰু নেগেটিভ ভ্যালুটোও হ'ব। তো এটো হল এটা বেলেগ কথা। আমি এতিয়া এটো কৰিম। তো ইয়াৰ পৰা টুৱাইস ax ইকুৱেল এটো সেইফালে গলে -b, আগৰ পৰাই এইখিনি আছে। এতিয়া আমাক x এর ভ্যালু লাগে, যেহেতু x = এই দুটা বস্তু পূরণ হৈ আছে, সেইফালে আহিলে কি হ'ব, হরণ b² - 4ac/2a। এটিও হৈ গল আমাৰ মূল। ইয়াত দুটা মূল আছে, এবাৰ আমি লিখিব পাৰিম -b প্লাস √ b² - 4ac/2a, আৰু এটা হ'ব -b মাইনাস √ b² - 4ac/2a। তো প্লাস মাইনাস যেহেতু আছে, ইয়াত দুটা মূল আছে। তো এই এনেকৈ যেটো আমাৰ x এর ভ্যালু আহি গল, এটুক শ্রীধর আচার্যর পদ্ধতি সূত্র নাইবা দ্বিঘাত সূত্র বুলিও আমি কওঁ। ইয়াক কি বুলি কওঁ, দ্বিঘাত সূত্র। তো এইটো দিও আমি গণিত কৰিব পাৰিম। তো এইটো আমাৰ হৈ গল পূর্ণবর্গীকরণ, কারণ আমি বর্গ কৰিছো, প্ৰথমত বর্গ কৰি তাৰ পৰা মূল উলাইছো, গতিকে ইয়াক পূর্ণবর্গীকরণ পদ্ধতি বুলি কোৱা হয় দ্বিঘাত সমীকরণ সলভ কৰাৰ। তো এইটো পদ্ধতি আমি শ্রীধর আচার্যর পদ্ধতি হিচাপে জানো। আৰু এটা পদ্ধতি আছে সাধারণ পদ্ধতি, যেটো পদ্ধতিৰো আমি
পূৰ্ণবৰ্গীকৰণ কৰি মূল উলিয়াব পাৰোঁ। তো সেইটো এতিয়া আমি কৰিম। তো প্ৰচেছটো মনত ৰাখিলে হ'ল। প্ৰথম এক্স স্কুৱাৰৰ সহগৰ 4 গুণ দি পূৰণ, কনষ্টেণ্টটো সেইফালে লোৱাৰ পিছত তাৰপিছত এইফালে a প্লাছ বি হোল স্কুৱাৰ নাইবা a মাইনাছ বি হোল স্কুৱাৰ বনাব লাগে। তাৰপিছত তাৰ পৰা অট'মেটিক আহি যায়। এতিয়া ওকে, তো এই ক্ষেত্ৰত আমি কি কৰিম, এইটো সমীকৰণে লৈছোঁ। এইবাৰ আমাৰ শ্ৰীধৰ আচাৰ্যৰ পদ্ধতি নহয়, এইবাৰ আমি সাধাৰণ পদ্ধতি ব্যৱহাৰ কৰিম। সাধাৰণ পদ্ধতি, পূৰ্ণবৰ্গীকৰণ কৰাৰ সাধাৰণ পদ্ধতি। সাধাৰণ পদ্ধতিত কি কৰিব লাগে, প্ৰথমতে মই এটা কাম কৰিছোঁ, এক্স স্কুৱাৰৰ লগত কি আছে, এ দি পূৰণ আছে, গতিকে এ দি গোটেইখিনি হৰণ দিম। এ দি হৰণ দিলে এইটো কি হৈ যাব, এক্স স্কুৱাৰ্ড, এইটো বি বাই এ ইনটু এক্স হৈ যাব, এইটো কি হৈ যাব চি বাই এ, আৰু 0 বাই এ মানে কি 0 হৈ যাব। তাৰপিছত কি কৰিলোঁ, এক্স স্কুৱাৰ্ড প্লাছ বি বাই এ এক্স, আৰু সেইটো এই বস্তুটো সেইফালে লৈছোঁ, তেনেহ'লে নেগেটিভ চি বাই এ। এতিয়া এক্স স্কুৱাৰ্ড প্লাছ বি বাই এ এক্সটো আছে, ইয়াৰ লগত প্লাছ বি বাই টুৱাইছ এ হোল স্কুৱাৰ দি যোগ দিম দুইফালে, বি বাই টুৱাইজৰ হোল স্কুৱাৰ এইফালে দিছোঁ, তাৰমানে এইফালে বি বাই টুৱাইজৰ হোল স্কুৱাৰ দি যোগ দিছোঁ। এইটো দিয়াৰ ফাইদা কি হ'ব, ফাইদাটো এতিয়া বুজি পাম। এইটো মই লিখিছোঁ এ স্কুৱাৰ বুলি, ইয়াতো মানে আমি এ প্লাছ বি হোল স্কুৱাৰ নাইবা এ মাইনাছ বি হোল স্কুৱাৰ বনাম, যিহেতু ইয়াত প্লাছ আছে গতিকে প্লাছতে আহিব। এ স্কুৱাৰ প্লাছ 2 ইনটু এ, এটো আমি এইটোৱে পাই গৈছোঁ, ইনটু বি, এই বস্তুটোৰ পৰা বি কি হ'ব, তেনেহ'লে আমাৰ এক্স গৈছে, তো তাৰ মানে এই বস্তুটো আছে বি বাই এ আছে, আৰু যেহেতু 2 ইয়াতে দিছোঁ, ইয়াতে তলত এটা 2 আহিব, তো এই বস্তুটো এতিয়া পূৰণ দিলে এই বস্তুটোৱে আমাৰ আহি যাব, এই যে 2 2 কটা যাব, বি বাই এ এক্স, বি বাই এ এক্স। তো তাৰমানে এইটো আমি 2ab বুলি লিখিলোঁ, তো এইটো বি হিচাপে কাম কৰি আছে। তো বিৰ স্কুৱাৰ আমি আগতে প্লাছ দিয়ে দিছোঁ, প্লাছ বি স্কুৱাৰ, এই গোটেই বস্তুটো কি বি, এইফালেও আমাৰ আছে স্কুৱাৰ মাইনাছ চি বাই এ। তো এতিয়া আমি তাৰমানে কি লিখিব পাৰিম, এ স্কুৱাৰ প্লাছ 2 ইনটু এ ইনটু বি প্লাছ বি স্কুৱাৰ, তাৰমানে এ প্লাছ বি, বি মানে কি এইটো লাষ্টৰটো, এ প্লাছ বি হোল স্কুৱাৰ ইকুৱেল, সেইফালে আমাৰ কি হৈ যাব বি স্কুৱাৰ, এইটোৰ স্কুৱাৰ কৰিলে 4a স্কুৱাৰ মাইনাছ চি বাই এ। তো ইয়াৰ পৰা এক্স প্লাছ বি বাই টুৱাইছ এ, এইটোৰ স্কুৱাৰ কৰিলে সেইফালে কি হৈ যাব আমাৰ 4a স্কুৱাৰ এলচিএম। তো এইটো ঠিকে থাকিল, ইয়াত আমাৰ এ আছে, তাৰমানে নাই কি 4a কম আছে, 4a দি পূৰণ দিলোঁ, আগত পৰাই কি আছে চি। তো ইয়াৰ পৰা আমি স্কুৱাৰটো তুলি দিলে কি হ'ব, বি টুৱাইছ এ, এইটো স্কুৱাৰ তুলি দিলে প্লাছ মাইনাছ ৰুট বি স্কুৱাৰ মাইনাছ 4ac বাই 4a স্কুৱাৰ্ড। অ'কে, তো ইয়াৰ পৰা কি পাম আমি, ইয়াতে ঠাই কম হৈ গ'ল, অলপ এই চাইডত লিখি দিছোঁ। তো ইয়াৰ পৰা বি নহয় এক্স প্লাছ বি বাই টুৱাইছ এ ইকুৱেল প্লাছ অৰ মাইনাছ, এইটো তলত 4ৰ বৰ্গমূল আমাৰ আহি যাব 2, এ স্কুৱাৰৰ বৰ্গমূল আহি যাব এ, কিন্তু ওপৰত বৰ্গমূলটো ডাইৰেক্ট লিখিব নোৱাৰিম, যেনেকৈ আছে তেনেকৈ থাকিব। আৰু এতিয়া আমাৰ এক্সৰ লগত এইটো প্লাছ আছে, সেইফালে হৈ গ'লে কি হৈ যাব মাইনাছ, মানে মাইনাছ বি বাই টুৱাইজে প্লাছ অৰ মাইনাছ, ইয়াত টুৱাইজে ৰুট থাকিল বি স্কুৱাৰ মাইনাছ 4ac। ইয়াৰ পৰা এক্স ইকুৱেল টুৱাইজে এলচিএম মাইনাছ বি প্লাছ অৰ মাইনাছ ৰুট বি স্কুৱাৰ মাইনাছ 4ac। তো ইয়াতো আমি চেম ভেলু পালোঁ, দ্বিঘাত সূত্ৰ বুলি ইয়াক আমি বৰ্তমান জানো। তো এক্সৰ ভেলু ইয়াতো চেম আহি গ'ল। তো আমি এনেকৈ দুটা বিভিন্ন ধৰণৰ প্ৰচেছ বা পদ্ধতি বা ষ্টেপ হাতত লৈ পূৰ্ণবৰ্গীকৰণ কৰি উৎপাদক নহয় দ্বিঘাত সমীকৰণৰ মূল উলিয়াব পাৰোঁ। আৰু দ্বিঘাত সমীকৰণৰ মূল যিহেতু দুটা, ইয়াতে আমি এবাৰ প্লাছত লিখিলে আৰু এবাৰ মাইনাছত লিখিলে দুটা ভাগত পাই যাম। তো এইখিনি আছিল পূৰ্ণবৰ্গ পদ্ধতি।